এই আমাৰ ঘৰৰ গোলাপ ফুলজোপা ফুলিবলৈ ধৰিছে আৰু দেখিবলৈ ইমান ধুনীয়া লাগে নহয়। আৰু এয়া প্ৰথমবাৰৰ বাবে আমাৰ কাজি নেমু গছজোপাও ফুলিব ধৰিছে আৰু কি হয় নাজানো, ৰখে নে নৰখে। যোৱাবাৰো ফুলিছিলে বুলি কৈছে মায়ে। আৰু এয়া ৰাতিপুৱা শুই উঠি বেটি মানে অকণমান বায়েকৰ লগত খেলি থাকে আৰু তাই আজি লাষ্ট 2 দিনৰ পৰা চৰ্দি লাগি আছে। আৰু উপায়ো নাই, বতৰৰ কাৰণে চৰ্দি লাগিছে আৰু বহুত দিন লগাও নাছিলে। আৰু তাই মনে মনে আজিকালি কামবোৰ কৰিব ধৰে, ভিক্সটো মনে মনে লৈ মানে তাইক খুলিব বিচাৰে। আৰু সেইখিনি সময়তে মই গা পা ধুই মেলি আহি মায়েও গা পা ধুই চাকি দিবলৈ লৈছে। এইফালে বায়ে আটা মাঠিলে ৰুটিৰ বাবে, মই তাইৰ লগত অকণমান লাগি দিছোঁ কাৰণ মা চাকি দি আছে আৰু তাইৰ লগত লুকা ভাকু খেলিব লাগে। ৰাতিপুৱাই লুকা ভাকু খেলিব লাগে। এফালে তৰকাৰীখন পাতি থৈছোঁ আৰু এই লগত অকণমান সময় খেলিছোঁ। আৰু এইফালে বায়েকো ৰখি আছে। এই আমাৰ দৰে ৰাতিপুৱা মানে এনেকেই আৰম্ভ হয় আৰু কাৰণ ল'ৰা ছোৱালী থাকিলেতো জানে খেলিবও লগা হয়, চব কামো কৰিব লগা হয়। তাৰপিছত এয়া বাহিৰলৈ ওলাই আহি দেখিলোঁ মচন্দৰী সোপা মানে ওলাইছে আৰু মচন্দৰী গছখিনি মোৰ বৰ ভাল লাগে। মচন্দৰী চাটনি কোনে কোনে খাই ভাল পায় বাৰু, সেইখিনি ওলাইছে। আৰু এফালে আমাৰ লোনাও উঠিলে, লোনাও ৰখি আছে খাবলৈ। আৰু এয়া দেখিছেনে তাই খাই বৈ উঠি মানে কিনো মন যায়, তাই মানে ধুনীয়া চোলা পিন্ধিব লাগে, উৎপাত আৰু ঠাণ্ডা তাতে চৰ্দি লাগিছে। আৰু এয়া তাই হাত কটা চুৱেটাৰটো নিপিন্ধে আৰু হাত কটা ফ্ৰকটো পিন্ধিব লাগে। আৰু সকলো বস্তুবোৰ উলিয়াই লৈ অকণমান ষ্টাইল কৰিবলৈ শিকিছে বাৰু নতুনকৈ। আৰু এয়া বেগটোলৈ তাই টাটা দিছে মোক, ক'ৰবালৈ ফুৰিবলৈ যায়। আৰু সেইখিনি সময়তে আমাৰ মামা আহিছিলে, মামা এটা কামৰ কাৰণে আহিছিলে বাৰু। তেওঁ আহি আমি চাহপাহ খাই যাবলৈ ওলালে। এফালে বেটিও শুলে, বায়ো ৰান্ধি মেলি আজৰি হ'ল আৰু দুপৰীয়াৰ কাৰণে বায়ে ৰান্ধে। এফালে মৰিচা শাক, দাইল, তাৰপিছত আলু বইল কৰি দিছিলে, মই লাই আলু পিটিকা দিলোঁ। এফালে ভাতটো পাতি থৈছোঁ বেটি শুই উঠাৰলৈকে। তাই শুই থাকিলে মোৰ বহুতকেইটা কামো হৈ যায়, আৰামছে কৰিব পাৰোঁ। এয়া অকণমান বাৰ্ণাখন চাফা কৰি দিছিলোঁ। যি টিখন আমি বনাই থাকোঁ ধৰক, কেতিয়াবা বেঙেনা পোৰো কিবা পোৰো, সেইখনো বৰ লেতেৰা হৈ যায়। চাফা কৰি মেলি এয়া পানী গিলাচ খাই লৈছোঁ বাৰু। যিকিনক বতৰটো এইখিনি ইমান বেয়া ঠাণ্ডা, মোৰো কাহটো ধৰি আছে, ভাল হৈছে যদিও আকৌ হয় মানে। এফালে ভাত বাঢ়িছোঁ বাহঁতলৈ, মা অকণমান ওলাই গৈছে কাম এটাৰ বাবে, সেইকাৰণে মই অলপ দেৰি ৰখি দিছোঁ। আৰু এওঁ খোৱাৰো দেৰি হ'ল, আমি ৰাতিপুৱা অকণমান খাওঁতে দেৰি হ'ল। তাৰপিছত এয়া গোটেই কাপোৰবোৰ মেলি দিছোঁ বাহিৰত। অকণমান ৰ'দটো আৰু পাতলকৈ ওলাইছে, কিন্তু বতাহো জাকো মাৰি আছে, কাপোৰবোৰ নুশুকালেও নহয়। আৰু এয়া এজোপা নেমু ফুলিব ধৰিছে আৰু নাজানো কি হয়। আৰু এয়া দেখিছেনে লাষ্ট আজি কেইদিনমান পৰা ইমান বৰষুণ, কিন্তু বৰষুণৰ ফলৰ কাৰণে মানে কি কেঁচু আহিছিলে। মই কি কৰিলোঁ, চূণৰ পানী অকণমান ছটিয়াই সেইখিনি চব মানে মৰি গ'ল আৰু চূণ পানী ছটিয়াই দিলোঁ। সেইখিনি অকণমান পানী মাৰি চাফা কৰিছোঁ। এফালে অকণমান খাই বৈ উঠি খোজকাঢ়ি মামা ককাকে অকণমান চকলেট লৈ আহিছিলে, সেয়া খাই মেলি এয়া তাৰপিছত কান্দোন আৰু আজিলৈ ইমানে।